হিমন্ত বিশ্ব শৰ্মাৰ দৰে হিটলাৰী শাসন ব্যৱস্থাত থকা মুখ্যমন্ত্ৰীক যদি ভেটা দিব লাগে, আইনগতভাৱে ভেটা দিব লাগিব আৰু গণতান্ত্ৰিকভাৱে লাখ লাখ সংখ্যালঘু ৰাইজে এক গণপ্ৰতিৰোধী সংগ্ৰাম গঢ়ি তুলিব লাগিব। তাৰ বিকল্প কোনো ৰাস্তা নাই। এইজন মুখ্যমন্ত্ৰী এনেকুৱা বেপৰোৱাভাৱে ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি, বিশেষকৈ কেৱল মাত্ৰ আমি মুছলমান হোৱাৰ কাৰণে যি ধৰণৰ অন্যায় আৰু অত্যাচাৰ কৰি আছে, ভাৰতবৰ্ষত নহয় বিশ্বৰ বুকুতে কোনো শাসক গোষ্ঠী এনেকুৱা ধৰণে কোনো এটা জাতিক টাৰ্গেট কৰি অন্যায় অত্যাচাৰ নকৰে। আৰু যিটো হিমন্ত বিশ্ব শৰ্মাই কৰি আছে, আৰু ইয়াক প্ৰতিহত কৰিবলগীয়া হ'লে আমি গণতান্ত্ৰিকভাৱে ৰাস্তাত ওলাই আমি কোনো প্ৰতিবাদ কৰি তুলিব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ নামৰে বুজাই দিব লাগিব যে জনসাধাৰণে সৰ্বোচ্চ আপুনি ৰজা হ'ব পাৰে, ৰাইজে যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তই সৰ্বোচ্চ সিদ্ধান্ত। মানুহখিনিক যেহেতু হত্যা কৰা হৈ আছে, আমি সেইকাৰণে সজাগতা সভা কৰি আছোঁ, গণবিক্ষোভ কাৰ্যসূচী লৈ আছোঁ। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ কাৰ্যবিলাক বন্ধ নকৰে, মানুহৰ লগত যদি দানৱীয় আৰু অমানৱীয় কাণ্ডবোৰ কৰি মানুহক যদি তিলকে মৃত্যুৰ মুখলৈ ঠেলি দিব বিচাৰে, তেনেহ'লে তেনেকুৱা মৃত্যু হোৱাতকৈ আমি লাখ লাখ সংখ্যালঘু ৰাইজ একেদিনে ৰাজপথত ওলাই আহি আমি প্ৰতিবাদ সাব্যস্ত কৰিম। মুখ্যমন্ত্ৰীয়ে গাদী ৰক্ষাৰ কাৰণে, মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে কিমান সংখ্যালঘু ৰাইজক গুলি কৰি মাৰিব পাৰে আমি মুকলিভাৱে তেওঁক মাৰিবলৈ দিম। মানুহৰ তেজেই যদি তেওঁৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰে, মানুহৰ সপোনৰ ঘৰখনেই যদি তেওঁৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰে, আমি ওলাই আহিম। আমাক মাৰি তেওঁৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰক। তেওঁ যদি ইমানেই ৰাজনৈতিকভাৱে তেওঁৰ ইমানেই আশা আকাংক্ষা যে মানুহক হত্যা কৰি, মানুহক মাৰি, মানুহক বেঘৰ কৰি, মানুহৰ মুখৰ ভাত কাঢ়ি লৈ যদি তেওঁ ৰাজনৈতিকভাৱে সুৰক্ষিত হৈ থাকিব বিচাৰে, আমি লাখ লাখ মানুহ নিশ্চিতভাৱে ওলাই আহিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মুকলিভাৱে প্ৰত্যাহ্বান জনাম। আমাক তেওঁ মাৰি তেওঁৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিম। হিমন্ত বিশ্ব শৰ্মাৰ দৰে হিটলাৰী শাসন ব্যৱস্থাত থকা মুখ্যমন্ত্ৰীক যদি ভেটা দিব লাগে, আইনগতভাৱে ভেটা দিব লাগিব আৰু গণতান্ত্ৰিকভাৱে লাখ লাখ সংখ্যালঘু ৰাইজে এক গণপ্ৰতিৰোধী সংগ্ৰাম গঢ়ি তুলিব লাগিব। তাৰ বিকল্প কোনো ৰাস্তা নাই। এইজন মুখ্যমন্ত্ৰী এনেকুৱা বেপৰোৱাভাৱে ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি, বিশেষকৈ কেৱল মাত্ৰ আমি মুছলমান হোৱাৰ কাৰণে যি ধৰণৰ অন্যায় আৰু অত্যাচাৰ কৰি আছে, ভাৰতবৰ্ষত নহয় বিশ্বৰ বুকুতে কোনো শাসক গোষ্ঠী এনেকুৱা ধৰণে কোনো এটা জাতিক টাৰ্গেট কৰি অন্যায় অত্যাচাৰ নকৰে। আৰু যিটো হিমন্ত বিশ্ব শৰ্মাই কৰি আছে, আৰু ইয়াক প্ৰতিহত কৰিবলগীয়া হ'লে আমি গণতান্ত্ৰিকভাৱে ৰাস্তাত ওলাই আমি কোনো প্ৰতিবাদ কৰি তুলিব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ নামৰে বুজাই দিব লাগিব যে জনসাধাৰণে সৰ্বোচ্চ আপুনি ৰজা হ'ব পাৰে, ৰাইজে যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তই সৰ্বোচ্চ সিদ্ধান্ত। মানুহখিনিক যেহেতু হত্যা কৰা হৈ আছে, আমি সেইকাৰণে সজাগতা সভা কৰি আছোঁ, গণবিক্ষোভ কাৰ্যসূচী লৈ আছোঁ। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ কাৰ্যবিলাক বন্ধ নকৰে, মানুহৰ লগত যদি দানৱীয় আৰু অমানৱীয় কাণ্ডবোৰ কৰি মানুহক যদি তিলকে মৃত্যুৰ মুখলৈ ঠেলি দিব বিচাৰে, তেনেহ'লে তেনেকুৱা মৃত্যু হোৱাতকৈ আমি লাখ লাখ সংখ্যালঘু ৰাইজ একেদিনে ৰাজপথত ওলাই আহি আমি প্ৰতিবাদ সাব্যস্ত কৰিম। মুখ্যমন্ত্ৰীয়ে গাদী ৰক্ষাৰ কাৰণে, মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে কিমান সংখ্যালঘু ৰাইজক গুলি কৰি মাৰিব পাৰে আমি মুকলিভাৱে তেওঁক মাৰিবলৈ দিম। মানুহৰ তেজেই যদি তেওঁৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰে, মানুহৰ সপোনৰ ঘৰখনেই যদি তেওঁৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰে, আমি ওলাই আহিম। আমাক মাৰি তেওঁৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰক। তেওঁ যদি ইমানেই ৰাজনৈতিকভাৱে তেওঁৰ ইমানেই আশা আকাংক্ষা যে মানুহক হত্যা কৰি, মানুহক মাৰি, মানুহক বেঘৰ কৰি, মানুহৰ মুখৰ ভাত কাঢ়ি লৈ যদি তেওঁ ৰাজনৈতিকভাৱে সুৰক্ষিত হৈ থাকিব বিচাৰে, আমি লাখ লাখ মানুহ নিশ্চিতভাৱে ওলাই আহিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মুকলিভাৱে প্ৰত্যাহ্বান জনাম। আমাক তেওঁ মাৰি তেওঁৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিম।